শিৱসাগৰ টাউন ৰেল ষ্টেচনৰ আন্তঃগাঁথনি নিৰ্মাণৰ নামত অনিয়মৰ অভিযোগ। নিম্নমানৰ কামেৰে ষ্টেচনটোৰ প্লেটফৰ্ম নিৰ্মাণ কৰাৰ পিছতেই মেলিলে ফাট। সঠিকভাৱে কাম নকৰাৰ বাবে ঠায়ে ঠায়ে বহি গৈছে প্লেটফৰ্ম। কলিকতাৰ এজন ঠিকাদাৰে প্লেটফৰ্ম নিৰ্মাণৰ ঠিকা লাভ কৰিছিল যদিও ডিব্ৰুগড়ৰ জনৈক গজেন্দ্ৰ নামৰ ব্যক্তি এজনে উপ ঠিকাদাৰ হিচাপে কৰিছিল প্লেটফৰ্ম নিৰ্মাণৰ কাম। সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি শিৱসাগৰত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কাম কৰা ঠিকাদাৰৰ লগতে এই কামৰ তদাৰকৰ দায়িত্বত থকা ৰেল বিভাগৰ অভিযন্তাৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন সচেতন ৰাইজৰ। আপোনালোকে জানে শিৱসাগৰত আচলতে উন্নতি নাই বুলি বিভিন্ন সময়ত অভিযোগ হৈ আহিছে আৰু শিৱসাগৰ এটাই মাত্ৰ ৰেল ষ্টেচন, তাতো আপোনাৰ ৰাজধানীকে আদি কৰি বিভিন্ন আপোনাৰ ৰেলবিলাক ৰখোৱাও নহয়। আৰু শিৱসাগৰ যিটো ৰেল ষ্টেচন আচলতে এতিয়া আগবঢ়াই থকা হৈছিল, বনাই থকা হৈছিল, বঢ়াই থকা এক্সটেনশ্যন কৰি থকা হৈছিল। ইয়াত আপোনাৰ যি ধৰণে কাম চলিছে আচলতে এক্সটেনশ্যন কৰা কাম, গোটেই ৱাল ফাটি গৈছে, তলৰ যিখন ফ্ল'ৰ বনাইছে গোটেই ফ্ল'ৰ ফাটি গৈছে, আপোনালোকে প্ৰত্যক্ষ কৰিছে। আৰু আমি এইটো উত্তৰ পূব ৰেলৱে যিজন আচলতে অভিযন্তাৰ নেতৃত্বত অভিযন্তাৰ ভিতৰত আচলতে এই কামবিলাক চোৱা চিতা যিগৰাকী অভিযন্তাই চোৱা চিতা কৰি আছে, তেখেতৰ আচলতে সম্পূৰ্ণ গাফিলতি। তেখেতে ইয়াত উপস্থিত হয়তো হোৱা নাই বা তেখেতে উপস্থিত হৈছে যদি কামবিলাক ভালকৈ চোৱা নাই, পৰ্যবেক্ষণ কৰা নাই, তাৰ কাৰণতে আচলতে এই গোটেই কামবিলাক আচলতে একেবাৰে নিম্ন মানদণ্ডৰ হৈছে। আমি উত্তৰ পূব ৰেলৱেক দাবী জনাইছোঁ যে তেখেতলোকে অনতি পলমে ইয়াৰ এটা তদন্ত কৰিব লাগে। যিগৰাকী ঠিকাদাৰ আচলতে ঠিকাদাৰগৰাকীকো ইয়াত তদন্ত আউটলৈ আনিব লাগে। আৰু ইয়াত যিটো নিম্ন মানদণ্ডৰ কাম হৈছে, ইয়াত তলত ৰুলাৰ মৰা নাই বুলি কোৱা অভিযোগ হৈছে। ইয়াত আপোনাৰ ৰড দিয়া নাই, কিনাৰ ৱালত আপোনাৰ ৰড লগোৱা নাই, পোষ্টত ভালকৈ ৰড দিয়া নাই, সকলো প্ৰকাৰে আচলতে নিম্ন মানদণ্ডৰ কামদণ্ড। আৰু এটাই আমাৰ ৰেল ষ্টেচন, যিটো আপোনাৰ সকলো শিৱসাগৰবাসী ৰাইজৰ আশা ভৰসাৰ স্থল। আমি ইয়াৰ দ্বাৰা এটাই দাবী জনাওঁ যে এই ৰেল বিভাগে ইয়াৰ উচিত তদন্ত কৰক আৰু এনেকৈ ধৰণে যি হৰলকি কৰিবলৈ লোৱা হৈছে ষ্টেচন বনোৱাৰ নামত, ষ্টেচন এক্সটেনশ্যন কৰাৰ নামত যি হৰলকি কৰিবলৈ লোৱা হৈছে ধন, ইয়াৰ কিন্তু আমি শিৱসাগৰবাসী ৰাইজে আচলতে মনে মনে বহি নাথাকিম। ইয়াৰ আচলতে তীব্ৰ প্ৰতিবাদ কৰা হ'ব আৰু তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব ইয়াৰ বিপক্ষে। বিধায়কগৰাকীৰ কথাটো ইয়াত ক'ব নাযাওঁ, কাৰণ কেলৈ বিধায়কগৰাকী ইয়াতো আচলতে তেওঁ ঘূৰি নুফুৰে। বিধায়কগৰাকীৰ নেতৃত্বত আচলতে যিখিনি মানুহ, বিধায়কগৰাকীৰ নেতৃত্বত যিবিলাক মানুহ ঘূৰি ফুৰে, তেখেতলৈ আমি ফোন কৰিছিলোঁ, তেখেত উপস্থিত হ'ম বুলি কৈছে। ইয়াত ৰাতিপুৱা আমাক জনালে এই ৰেলৱে ষ্টেচনৰ ইয়াত কাম কৰি যোৱা এইডোখৰ আপোনাৰ প্ৰায় 10 মিটাৰমান ষ্ট্ৰেচ ফাটি গৈছে বুলি জনালে। ইয়াত অকণমান দিনৰ আগতে গোটেই কামটো এইটো শেষ কৰি গৈছিলে। ইয়াত কাম কৰিছিলে কোনোবা ৱেষ্ট বেংগলৰ ঠিকাদাৰ সুকুমাৰ দেৱনাথ, আৰু তেখেতে ইয়াত কামটো পাইছিলে প্ৰায় 1 কোটি টকা মানৰ। এতিয়া আমি ৰেলৱে ইঞ্জিনিয়াৰ যোনজন আছে আৰু আমাৰ শিমলুগুৰিত যিজন ইঞ্জিনিয়াৰে এই কামটো চাই আছিলে, তেখেতক আমি ইতিমধ্যে সকীয়াই দিছোঁ। আমাৰ ফালৰ পৰা কাইলৈ আমি মেমৰেণ্ডাম দিম আৰু আমি তেখেতক এই কথা জনাইছোঁ যে কাইলৈৰ ভিতৰত আৰু মানে যদি কাম আৰম্ভ নকৰে ইয়াৰ ওপৰত অফিচিয়েল একশ্যন লোৱা হ'ব, ইয়াৰ ওপৰত DRMক জনোৱা হ'ব। সেইকাৰণে তেখেতে আমাক আশ্বাস দিছে যে কাইলৈৰ ভিতৰত ইয়াত ঠিকাদাৰক আমি আনাৰ ব্যৱস্থা কৰিছোঁ। আৰু ইয়াত যোনখন বিল ইতিমধ্যে পাই আছিলে, কিবা 1 কোটি টকাৰ বিল, 1 কোটি টকাৰ কাম আছিলে, ইয়াৰ বিল যিমানৰ পইচা পাবলগীয়া আছিলে এই পইচা ইতিমধ্যে আমি ৰখাই দিছোঁ। পইচা ৰখাই দিয়া হ'ল। এতিয়া ইয়াত ঠিকাদাৰে পইচা নাপায় যেতিয়ালৈকে কাম ইয়াত সম্পূৰ্ণ কৰি নাযায়। আৰু ইয়াত আৰু এডোখৰ জেগা আছিলে, এইডোখৰতে এই গোটেই পৰ্চনটো সেই একদম আগৰ পৰা অকণমান ফাট খাই আহিছে, তলত মানে তল হৈ গৈছে। সেই জেগাডোখৰ যেতিয়ালৈকে ঠিক নকৰে তেতিয়ালৈকে তেওঁলোকৰ পে'মেণ্ট ৰখাই দিয়া হ'ল। এতিয়া ষ্টেচনটো আচলতে জনোৱা মতে আমাক এইটো ইউ শ্বেপ বুলি কয়। ইউ শ্বেপ কাৰণে ইয়াত বিভিন্ন ট্ৰেইন ৰখাব নোৱাৰে, কাৰণ আগতে প্লেটফৰ্মটো আগলৈকে আছিলে, এই ষ্ট্ৰেচটো কৰা নাছিলে। এক্সটেনশ্যন যোনটো আছিলে এই এক্সটেনশ্যন পৰ্চনটো কৰা নাছিলে। এতিয়া এইটো কিন্তু এক্সটেনশ্যন পৰ্চন এইটো কাৰণে কৰা হৈছে যে আপোনালোকে জানে যে এই ইলেক্ট্ৰিক লাইনটো গোটেইটো ইলেক্ট্ৰিকেল কৰা হৈছে। এতিয়া ইয়াত মানে অখিল গগৈ ডাঙৰীয়াই 6খন মেমৰেণ্ডাম আজিলৈকে দিছে। 6খন মেমৰেণ্ডামৰ ভিতৰত এখন মেমৰেণ্ডাম আছে যে ইয়াত গুৰুত্বপূৰ্ণ ট্ৰেইন যেনেকৈ ৰাজধানী, শতাব্দী, ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছ, আপোনাৰ ইণ্টাৰচিটি এক্সপ্ৰেছ, আপোনাৰ কামৰূপ এক্সপ্ৰেছ, আপোনাৰ চণ্ডীগড় এক্সপ্ৰেছ, এই 6খন-7খন ট্ৰেইন ইয়াত ৰখাব লাগে, যাতে আমাৰ শিৱসাগৰৰ পৰা যিসকল আমাৰ ইয়াত টুৰিষ্ট আহিছে আৰু আমাৰ ইয়াত যিসকল ৰাইজ আছে তেখেতসকলে যদি দূৰণি জেগালৈ যদি যাত্ৰা কৰিব বিচাৰে ইয়াৰ পৰাই যাত্ৰা কৰিব পাৰে। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।